যোৰহাটৰ মালৌপথাৰ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে পালন কৰা হয়। উল্লেখযোগ্য যে যোৰহাটৰ উত্তৰ পশ্চিম প্ৰান্তৰ মালৌপথাৰ জাতীয় বিদ্যালয়ত জাকজমকতাপূৰ্ণভাৱে পালন কৰা হয় বিদ্যালয়খনিৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱস। উত্তৰ পশ্চিম যোৰহাটৰ মালৌপথাৰ ভোগদৈ নৈৰ পাৰত মালৌপথাৰ তাতে কন্দৰাহেঁত খেতি। আজি প্ৰায় 20টা বছৰ আগতেই ৰাইজৰ সহযোগত মালৌপথাৰ জাতীয় বিদ্যালয়ত জন্ম হৈছিল। আজি 20 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি উপস্থিতি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু 20 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি 20খন পতাকা উত্তোলন কৰিছোঁ। বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ, অভিভাৱকসকলক আমন্ত্ৰণ কৰি আনি এই কাৰ্যসূচী আজি আমি মাত্ৰ পুৱাৰ কাৰ্যসূচী পতাকা উত্তোলনে এই কাৰ্যসূচী সামৰণি মাৰিব বিচাৰিছোঁ। লগতে আজি হ'ল বিদ্যা অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ লগত সংগতি ৰাখি থকাৰ বাবেই আজি বেলেগ কাৰ্যসূচী আমি স্থগিত ৰাখি আজি এই পূজাভাগৰ কাম আমি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আৰু শেষত মই আপোনালোকৰ সকলোকে মই শ্ৰদ্ধা জনাইছোঁ, সন্মান জনাইছোঁ আৰু মই কৃতজ্ঞতা জনাইছোঁ। এই মালৌপথাৰ জাতীয় বিদ্যালয় অসম জাতীয় বিদ্যালয়ৰ অধীনত থকা অসম জাতীয় বিদ্যালয়ৰ পাঠ্যক্ৰমত অনুসৰণ কৰা এই মালৌপথাৰ জাতীয় বিদ্যালয়ক আপোনালোকৰ আমি আশা আৰু আশীৰ্বাদ দিব বুলি মই আশা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বিদ্যালয়ৰ প্ৰাংগণত 20খন পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। উল্লেখযোগ্য যে সৰস্বতী পূজাৰ দিনটোতেই প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খনত পূৰ্বৰ দৰেই এই বছৰো ভক্তিভাৱে সৰস্বতী পূজা অনুষ্ঠিত কৰা হয়। প্ৰতিষ্ঠা দিৱস আৰু সৰস্বতী পূজাক কেন্দ্ৰ কৰি বিদ্যালয়ৰ প্ৰাংগণত এক আধ্যাত্মিক আৰু উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। বিদ্যালয়ৰ কৰ্তৃপক্ষ, শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলৰ উপস্থিতিত অনুষ্ঠানটি সফলভাৱে সম্পন্ন হয়। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।